চৰণ অটোমোবাইলছ উপাৰ্জনৰ উৎস কি? সান মটৰ্ছৰ মালিক কোন? সান মটৰ্ছৰ মালিকৰ উপাৰ্জনৰ উৎস কি? চৰণ অটোমোবাইলছৰ লগত কাৰ সম্পৰ্ক? মটৰ্ছৰ মালিকৰ বিজেপিৰ লগত কি সম্পৰ্ক? অভয়াৰণ্যৰ ভূমি বেদখলমুক্ত কৰিবলৈ শাসনাধিষ্ঠ চৰকাৰখনে আপোচবিহীনভাৱে পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে যদিও একাংশৰ প্ৰতি যেন দৰদ আছে চৰকাৰ প্ৰশাসনৰ। কাৰ লগত আছে সুসম্পৰ্ক চৰণ অটোমোবাইলছৰ? চৰণ অটোমোবাইলছৰ উপাৰ্জনৰ উৎসক লৈ প্ৰশ্ন উত্থাপিত হৈছে। কোনো বিশেষ ব্যক্তিৰ সৈতে সুসম্পৰ্ক থকাৰ বাবে অটোমোবাইলছে দৰদ লাভ কৰিছে নেকি চৰকাৰ প্ৰশাসনৰ? এইখন যোৰাবাটস্থিত চৰণ অটোমোবাইলছ। যোৰাবাট আৰক্ষী থানাৰ সমীপতে অৱস্থিত এই চৰণ অটোমোবাইলছে অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে চৰকাৰ প্ৰশাসনক। কাকোৱে কেৰেপ নকৰা এইখন যোৰাবাটস্থিত চৰণ অটোমোবাইলছে সকলো নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি গৈছে। আমচাং অভয়াৰণ্যৰ ভূমি অবৈধভাৱে দখল কৰি চলাই আছে ব্যৱসায়িক প্ৰতিষ্ঠান। তাৰ পাছতো চকুত নপৰে চৰকাৰ প্ৰশাসনৰ। চৰণ অটোমোবাইলছে কেনেকৈ মাটি পায়? চৰ্চাত যোৰাবাটস্থিত চৰণ অটোমোবাইলছ। চৰকাৰ প্ৰশাসনকো কেৰেপ নকৰা চৰণ অটোমোবাইলছে কেনেকৈ পালে অভয়াৰণ্যৰ মাটি? যিটো সময়ত থলুৱা লোকসকলক অভয়াৰণ্যৰ সুৰক্ষাৰ স্বাৰ্থত উচ্ছেদ কৰা হৈছে তেনে এক সময়তে কিয় প্ৰশাসনে উচ্ছেদ কৰিব পৰা নাই চৰণ অটোমোবাইলছক? কোনো বিশেষ ব্যক্তিৰ আশীৰ্বাদ পুষ্ট হোৱাৰ বাবে অটোমোবাইলছখনত নচলে নেকি চৰকাৰ প্ৰশাসনৰ বলডোজাৰ? আমচাং অভয়াৰণ্যৰ ভূমিত অবৈধভাৱে ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপন কৰাৰ পাছতো কাণ খাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। আছে নেকি কোনো গোপন বুজাবুজি? সেয়া এক ডাঙৰ প্ৰশ্ন। ঠিক তেনেকৈ আপুনি যি ধৰণে কৈছে যে আমচাঙৰ বুকুত যদি আমি চাওঁ, আজি কেইবা বছৰ পূৰ্বে আমচাঙত উচ্ছেদ কৰিছিলে, থলুৱা মানুহক দুখীয়া মানুহক বাছি বাছি উচ্ছেদ কৰিছিলে। কিন্তু তাত এতিয়া আমি দেখিছোঁ সেই একেই আমচাং অভয়াৰণ্যৰ ভিতৰত আমি সান মটৰ্ছ নামৰ এটা কোম্পানীক থানাৰ সমীপতে যোৰাবাট থানাৰ সমীপত বৃহৎ পৰিমাণৰ মাটি প্ৰদান কৰিছে। সেই সান মটৰ্ছে কেনেকৈ পাৰে? সান মটৰ্ছৰ মালিক কোন? সান মটৰ্ছৰ মালিকৰ উপাৰ্জনৰ উৎস কি? সান মটৰ্ছৰ মালিকৰ বিজেপিৰ লগত কি সম্পৰ্ক? সান মটৰ্ছৰ মালিকে কেনেকৈ মাটি পায়? যদি একে আমচাঙৰ ভিতৰত যদি বড়ো মানুহে নাপায়, মিচিং মানুহে নাপায়, অসমৰ থলুৱা মানুহে নাপায়, তেতিয়াহ'লে কেনেকৈ সান মটৰ্ছে পায়? যেনেকৈ ইয়াত বদৰুদ্দিন আজমলে পালে শিলহাকুত, যেনেকৈ জিঞ্জাৰে পালে, ৰতন টাটাই পালে, হিম্মত সিংকাৰে পালে, আইডিয়েল শিলভূঞে, জয়ন্ত মল্ল বৰুৱাই পালে আৰু থলুৱা মানুহক উচ্ছেদ কৰিলে 1203টা পৰিয়াল, ঠিক তেনেকৈ আমচাঙত থলুৱা মানুহক খেদি তাত সান মটৰ্ছ হয়তো কাইলৈ কোনোবা মন্ত্ৰী অশোক সিংঘালৰ পৰিয়াল, কাইলৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল বা পৰহিলৈ অমিত শ্বাহৰ পুত্ৰ তেওঁলোকে মাটি ক্ৰয় কৰিব। সেইকাৰণে উচ্ছেদ কৰা হৈছে। এই কথাটো আমি প্ৰথমৰ পৰা কৈ আহিছোঁ আৰু এতিয়া অসমৰ মানুহৰ সন্মুখত এই কথা বতৰাবিলাক তথ্য সহকাৰে প্ৰমাণ হৈ আহিছে। সেইকাৰণে সমগ্ৰ গুৱাহাটীবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ, আপোনালোক ওলাই আহক আৰু আপোনালোক ওলাই আহি যদি একেলগে আমি ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা আমাৰ মেটি ভাটি যদি আমি আজৰি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে সমগ্ৰ গুৱাহাটীৰ মাটি এদিন পাহাৰৰ নামত, জলাশয়ৰ নামত, অভয়াৰণ্যৰ নামত এইধৰণে বনিয়াৰ হাতত তুলি দিব আৰু সময় থাকোঁতে সকলো ওলাই নাহিলে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে গুৱাহাটীখন হেৰুৱাম আৰু 10 বছৰ পাছত আমি দেখিম গুৱাহাটীখন অনা অসমীয়া বনিয়া বহিৰাগত পুঁজিপতিয়ে ভৰি পৰিব। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।